নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ। আপোনালোকক বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই বহুত দুখিত। মোৰ অকণমান অসুখ হৈ আছিলে, যাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি মই এই কাপোৰযোৰ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এফ্ৰিকান ফেব্ৰিক ডিজাইনৰ ফ্লাৱাৰলেছ ব্যৱহাৰ কৰিছোঁ ইয়াতে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু মই এইযোৰ কাপোৰ বিক্ৰীৰ বাবে বনাইছোঁ। যদিহে আপোনালোকেও বিচাৰে, আপোনালোকক কাপোৰ লাগে, তেতিয়াহ'লে মোক কমেণ্টত জনাব। মই এতিয়া অফলাইন বিক্ৰী কৰিবলৈ ৰেডি কৰিছোঁ কাপোৰযোৰ। যদিহে আপোনালোকে বিচাৰে তেতিয়াহ'লে মই অনলাইনো বিক্ৰী কৰিম। এইযোৰ একেবাৰে সহজ পদ্ধতিৰে মই কাপোৰযোৰ বনাইছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো শিকিব বিচাৰে বা নিজৰ কাপোৰ ডিজাইন দিবলৈ বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। প্ৰথমে মই কাপোৰযোৰ বনাবলৈ কাগজ এখনত মই ফ্লাৱাৰটো বনাই লৈছোঁ বা আঁকি লৈছোঁ। তাৰপিছত মই ইয়াৰ চিনে চিনে কাপোৰখনৰ তলত লৈছোঁ আৰু চিনে চিনে আঁকি গৈছোঁ। আৰু মই আপোনালোকক কথা এটা কৈ দিওঁ, এয়া যে মোৰ লেচডাল আছে, এই লেচডাল মই ৰঙাৰে পাৰিটো বনাই লৈছোঁ। এইখন মই মেখেলাত কৰিছোঁ। চাদৰত বনাওঁতে মই ভবা নাছিলোঁ যে আপোনালোকক ভিডিঅ'টো দিম। তাৰপিছত ভাবিলোঁ দিলে আপোনালোকৰ সুবিধা হ'ব, সেয়েহে মই মেখেলাত কৰি দেখুৱাই দিছোঁ। মেখেলাখন চিলাই কমপ্লিট কৰিছোঁ। তাৰপিছত মই ফুলটো আঁকিছোঁ। আৰু যিটো মই লেচ ব্যৱহাৰ কৰিছোঁ তলৰ ফালে আৰু চাদৰৰ পটিত, সেয়া মই মেচিনেৰে চিলাই দিছোঁ। সেয়া মোৰ সেই ভিডিঅ'টো বনোৱা নহ'ল। এতিয়া মই গোটেইখিনি এনেকৈ ফ্লাৱাৰটো আঁকি লৈছোঁ। ইয়াতে তলত আৰু এটা ফুল আছিলে, কিন্তু সেইটো মই অঁকা নাই, বহুত বেছি হৈ যাব আৰু বেয়া দেখা হ'ব পাৰে বুলি মই সেই ফুলটো নাকিলোঁ। মাত্ৰ ইয়াতে 5টা ফুল দিছোঁ। তাৰপিছত মই গোটেইখিনি আঁকি লৈ কমপ্লিট কৰি ল'লোঁ। আৰু মই দেখুৱাই দিছোঁ এয়া লেচকেইটা। এয়া ৰঙা কালাৰ আৰু এইটো একদম একেবাৰে ডাৰ্ক গল্ডেন কালাৰ যিটো হয় সেইটো। আৰু মই এটা এটাকৈ কাটি লৈছোঁ। তাৰপিছত মই যিটো আঠা হয় কাপোৰত লগোৱা গ্লু, সেইটো এটা মই ব্যৱহাৰ কৰিছোঁ। আৰু ফুলকেইটাত এনেকৈ আঠা দি পেলাই এটা গল্ডেন কালাৰ, এটা ৰেড তেনেকৈ ব্যৱহাৰ কৰিছোঁ। আঠাকেইটা আপোনালোকে ভালকৈ দিব লাগিব, কমকৈ দিলে হয়তো এৰ খাই যাব পাৰে, সেয়েহে অলপ বেছিকৈ দিব। প্ৰথমে মই ওপৰতো গল্ডেন কালাৰটো দি দিছোঁ। তাৰপিছত মই দুইফালে ৰঙা কালাৰ দি দিম। এফালে এটা ৰঙা আৰু নেক্সট ফালেও ৰঙা। তাৰপিছত আকৌ মই গল্ডেনটো দি দিম, তেনেকৈ দি দিম। আপুনি যদি এনেই ৰাতিপুৱাৰ পৰা লাগি থাকে, তেতিয়াহ'লে দিনটোত এযোৰ কাপোৰ উলিয়াব পাৰে। কিন্তু মোৰ এই কাপোৰযোৰ উলিয়াওঁতে 4 দিন নে 5 দিন সময় লাগিছে। মই এনি টাইম বনাই থাকিব পৰা নাই, যেতিয়া সময় পাওঁ তেতিয়া বনাইছোঁ। সেইকাৰণে মোৰ কাপোৰযোৰ বনাওঁতে অকণমান সময় লাগিছে। এয়া দেখিছে, এনেকৈ মই দি দিছোঁ। আৰু যিটো এটা মই ডাঙৰকৈ পাহিৰ নিচিনা ফুল আঁকিছিলোঁ তলত, সেইটো এটা মই গল্ডেন কালাৰৰ এটা ফুল দি দিম। তাৰপিছত কি কৰিম, আৰু যিটো পাহিৰ নিচিনা থাকিব সেয়া মই তাতে ফেব্ৰিক কৰি দিম। তেতিয়া ভাল লাগিব বুলি মোৰ মনে কৈছে। আপোনালোকে কেনেকুৱা পাইছে জনাব। এতিয়া ফেব্ৰিক কালাৰ গ্ৰীণ কালাৰটো লৈছোঁ, কিন্তু এইটো এটা যে বহুত বেয়া হয়, মানে একদম পনীয়া কালাৰটো। মই একেবাৰে নাচালোঁ, দোকানৰ পৰা আনি ডাইৰেক্ট কৰি দিলোঁ। ভবা নাছিলোঁ বেয়া হ'ব বুলি, কিন্তু বহুত পনীয়া, যাৰ কাৰণে কাপোৰত লগালে মানে কালাৰটো মানে বলি যোৱাৰ নিচিনা হয়। তথাপিও উপায় নাই, মই কাপোৰযোৰত লগা কমপ্লিট কৰিছোঁ একেবাৰে। আৰু 0 নম্বৰ ব্ৰাছ এডাল লৈছোঁ। আৰু 0 নম্বৰ ব্ৰাছডাল মই এইকাৰণে লৈছোঁ, যাতে কাপোৰটোত মানে কি ডাঙৰ ব্ৰাছ ল'লে যাতে বিয়পি নাযায়, সেয়েহে মই 0 নম্বৰ ব্ৰাছ পাত লৈ লৈছোঁ। আৰু যিহেতু পাতকেইটা সৰু সৰু আছিলে, 0 নম্বৰ ব্ৰাছডালেৰে চলি যায়। এনেকৈ মই গোটেইকেইটা পাত কমপ্লিট কৰি দিম। আপোনালোকে যদিহে গ্ৰীণ কালাৰটো লয়, হয়তো একেবাৰে ডাৰ্ক গ্ৰীণ কালাৰ যিটো আছে সেইটো এটা লৈ ল'ব, তেতিয়াহ'লে পাতত দিলে অকণমান বেছি ভাল দেখি। ইয়াতে মই পাতলটো লৈছিলোঁ, ভাবিছিলোঁ কালাৰটো চাগে পাতল হৈ থাকিব, কিন্তু যেতিয়া কালাৰটো শুকাই গৈছিলে সেইটো ডাঠ হৈ গৈছিলে। আপোনালোকে ভিডিঅ'ত দেখাই পাইছে, কালাৰটো ডাঠ হৈ গৈছে আৰু বেছি ভাল লগা হৈছে। মই ভবা নাছিলোঁ যে এইটো ভাল লগা হ'ব নে নহয়, কাৰণ কিয় কালাৰটো যিহেতু পনীয়া, সেয়ে ভাবিছিলোঁ বেয়া দেখা হ'ব চাগে, কিন্তু নাই, বেয়া দেখা হোৱা নাই বাৰু। কিন্তু নেক্সট টাইম মই দোকানৰ পৰা গ'লে তেনেকৈ লৈ আহিম। মই এইটো অনলাইন অনা নাছিলোঁ, দোকানৰ পৰা কিনি আনিছিলোঁ। নেক্সট টাইম গ'লে মই বেলেগ কালাৰ আনিব লাগিব। আজিকালি মানে মাৰ্কেটত কিছুমান ডুপ্লিকেটো থাকে ন, মই একেবাৰে নাচালোঁ। তাত আগতে যিহেতু মই ফেব্ৰিক কালাৰ আনি আছিলোঁ, এইটো মই একেবাৰে নোচোৱাকৈ সুধি পেলাই লৈ আহিলোঁ। ঘৰত আহিয়ে চালোঁ যে কালাৰটো এনেকুৱা ধৰণৰ। যি নহওক, এযোৰ কাপোৰত মই কমপ্লিট কৰিলোঁ। নেক্সট টাইম কৰিলে মই বেলেগ কালাৰ আনিব লাগিব। আৰু কি কালাৰ ব্যৱহাৰ কৰোঁ মই নেক্সট টাইম আপোনালোকক দেখুৱাই দিম। পাতকেইটা হোৱাৰ পিছত মই এতিয়া যিটো এটা তলৰ পাহিকেইটা আছে, সেই পাহিকেইটাত মই যিহেতু এটা ৰঙা ফুলটো দিছোঁ, গতিকে মই তলৰটোত গল্ডেন কালাৰ দিম। এইটো গল্ডেন কালাৰ যিটো এটা জিকমিকিয়া হয়, মানে কালাৰটো জিকমিকনি এটা থাকে, সেইটো এটা হয়। এইটো এটা আৰু ডাঠো হয়, গতিকে এইটো লগাই মই খুব ভাল পাওঁ। আগতে মই এইটো ব্যৱহাৰ কৰিছোঁ, গতিকে যদি কালাৰ আনে এইটো এটাই আনিব।
পাহিকেইটা মই এনেকৈ ধুনীয়াকৈ লগাই দিছোঁ পেঞ্চিলেৰে আঁকিছিলোঁ যিহেতু গতিকে এইটো এটাও মই 0 নম্বৰ ব্ৰাছডালেৰে ব্যৱহাৰ কৰিছোঁ পাহিকেইটা যিহেতু সৰু সৰু তলত মই 4টা লাইন দিছোঁ কাপোৰযোৰৰ আৰু ওপৰত এটা এটা লাইন দিছোঁ সেইটোটা মাত্ৰ ওপৰৰ যিটোটা 3টা ফুল আছে আৰু পাতকেইটা মাত্ৰ মানে কি ঠাৰিকেইডাল বুলিও কৈছোঁ এইকেইডাল মাত্ৰ 3টা আছে তেনেকৈ দি দিছোঁ 3টা লাইন আৰু তলত থাকিব এনেকৈ ডাঙৰ ডাঙৰ 4টা লাইন আৰু ওপৰত 3টা লাইন দি দিছোঁ তাৰপিছত আৰু ওপৰত মেখেলাৰ ওপৰত এটা এটা ফুল দি দিছোঁ এটা গোল্ডেন এটা ৰেড তেনেকৈ দি দিছোঁ গতিকে তেনেকৈ মই গোটেইকেইটা কমপ্লিট কৰি লৈছোঁ আৰু যিটো এটা নেক্সট ফুল আছে গোল্ডেন কালাৰ আছে মাজত সেইটো এটাত মই ৰঙা কালাৰ ব্যৱহাৰ কৰিম কাৰণ এইটো যিহেতু ৰঙা গোল্ডেন মেচ হৈছে গতিকে তাতেও মই ৰঙা কালাৰটো ব্যৱহাৰ কৰিম গোল্ডেনটো মাজত থাকিব আপোনালোকে দেখিছে গোটেই চাদৰখন মই এনেকৈ দেখুৱাই কম দিছোঁ আৰু ব্লাউজ পিছত মই হাতখিনিত পৰাকৈ এই 3টা ফুল দি দিছোঁ ডাঙৰকৈ দিয়া নাই ডাঙৰকৈ দিলে আৰু হাতৰ ঘেৰটোত মানে ভিতৰৰ পিনে গুচি যাব পাৰে সেয়েহে মই 3টা ফুলে দিছোঁ যাতে ফ্ৰণ্টৰ পিনে ওলাই থাকে আৰু পাৰীটো আপোনালোকক কৈছোঁৱে গতিকে পাৰীটো লগতে মই চিলাই দিছিলোঁ মই আপোনালোকক দেখুৱাবলৈ পাহৰি থাকিলোঁ যি নহওক আপোনালোকে সেইটো এটা পাৰিবই বা আপোনালোকে আঠাও লগাব পাৰে নিচিলোৱাকৈ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু কাপোৰযোৰো ভাল লাগিছে বুলি মই ভাবোঁ আপোনালোকে কমেণ্টত জনাব কাপোৰযোৰ কেনেকুৱা পাইছে বগা কাপোৰ যিহেতু নামঘৰত বা মন্দিৰত তেনেকৈ পিন্ধি যাব পাৰে তেনেকৈ সুবিধা হয় আপোনালোকে কেনেকুৱা পাইছে প্লিজ ভিডিঅ'টো শেষত গৈ জনাব আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ ভিডিঅ'টো শেষলৈকে চবেই বহুত বহুত ধন্যবাদ